ভক্তিৰসত বুৰ যাব গোলাঘাটৰ খুমটাই। গোলাঘাটৰ খুমটাই গাঁৱৰ শ্ৰী শ্ৰী মিলনজ্যোতি নামঘৰ ৰাইজৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি সোমবাৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হৈছে ভাগৱত পাঠ। দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ স্থানীয় যুৱকসকলে অতি আটক-ধুনীয়াকৈ সজাই পৰাই তোলে ৰভাস্থলীখনি। কোনো ধৰণৰ বাহিৰা লোকক ব্যৱহাৰ নকৰাকৈ স্থানীয় যুৱকসকলেই সজাই তোলে ৰভাঘৰস্থলী। আৰু এই ভাগৱত পাঠৰ কাৰ্যসূচীত সত্ৰাধিকাৰ নৱজিৎ মহন্তকে ধৰি কেইবাজনো শিৱসাগৰৰ ভকতে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত পুৱাই ধৰ্মধ্বজা উত্তোলন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সৰ্বানন্দ গোহাঁই। আৰু তাৰ পাছতেই অঞ্চলটোৰ লোকসকলে ভাগৱত ভ্ৰমণ নাম প্ৰসংগ কৰাৰ পাছতে আৰম্ভ হয় ভাগৱত পাঠ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। আজি খুমটাই মিলনজ্যোতি নামঘৰ 4দিনীয়াভাৱে ভাগৱত পাঠ কলি পৰম তত্ত্ব ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। আৰু আমি স্থানীয়ভাৱে আমাৰ যি 8 খেলৰ ৰাইজ সকলো ৰাইজে আহি পুৱাই 7 বজাত আমাৰ ধৰ্মধ্বজা উত্তোলনত অংশগ্ৰহণ কৰিছে। আৰু তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ ভাগ হৈ গৈছে। স্মৃতি তৰ্পণ আমাৰ যুগগৈ ডাঙৰীয়াই সমাপ্ত কৰিলে আৰু ধৰ্মধ্বজা উত্তোলন আমাৰ সৰ্বানন্দ গোহাঁই ডাঙৰীয়াই ধ্বজা উত্তোলন কৰিলে। তাৰপিছতে আমাৰ বৃক্ষৰোপণ হয়। বৃক্ষৰোপণ আমাৰ হেমকান্ত সন্দিকৈ ডাঙৰীয়াই সমাপন কৰে। তাৰপিছতে আমাৰ ভাগৱত ভ্ৰমণ হয়। ভাগৱত ভ্ৰমণৰ পাছতে আমাৰ নাম আৰম্ভ হয়। নামষাৰ আমাৰ নয়নজ্যোতি মহন্ত ডাঙৰীয়াই সমাপন কৰে। তাৰপিছতে আমাৰ ভাগৱত পাঠ অনুষ্ঠিত হয়। ভাগৱত পাঠত আমাৰ 4জন নিমন্ত্ৰিত পাঠেকেই, এজন আমাৰ স্থানীয় বামুণ গাঁৱৰ তুষ বৰা ডাঙৰীয়া আৰু আন কেইজন আমাৰ সুদূৰ গৌৰীসাগৰৰ পৰা নিমন্ত্ৰিত কৰা হৈছে। ইতিমধ্যে ভাগৱত পাঠৰ শুভাৰম্ভণি আৰম্ভ হৈছে আৰু যিসকল ইচ্ছুক ব্যক্তি এই চেনেলৰ জৰিয়তে গম পালে তেখেতলোকে আহি চাকি বাতি জ্বলাই লগতে আমাৰ সুস্থ বৃদ্ধি কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।